অসমবাসীৰ কাৰণে এটা বহুত বেয়া খবৰ। যিসকল কংগ্ৰেছী দল আছে সেইসকলৰ বাবে একেবাৰে দুখবৰ দিল্লীৰ পৰা আহিছে। এই মন্তব্য মই কৰা নাই, এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। গতিকে বন্ধু বান্ধৱীসকল, অখিল গগৈয়ে দিল্লীৰ বিষয়ে, বিজেপিৰ বিষয়ে কি বিস্ফোৰণ মন্তব্য কৰিছে সেই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰাই গম পাব। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ দেশখনৰ ৰাজধানীত আজিৰ দিনটোত এটা সাম্প্ৰদায়িক দলে, এটা ফেচিষ্ট দলে শাসন ক্ষমতালৈ আহিলে। বিজেপি দিল্লীত শাসনলৈ অহাটো বৰ বেয়া খবৰ, কাৰণ দেশৰ যিকোনো ঠাইৰ পৰা মানুহ গ'লে এতিয়া সেই মানুহবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ তেওঁলোকে অত্যাচাৰ কৰিব। ক'ৰবাত কেছ লগাব, ক'ৰবাত বিজেপি চৰকাৰটোতো জানে আল্টু ফাল্টু চৰকাৰ, এইটো এটা পৃথিৱীৰ 2 নম্বৰী চৰকাৰ। মানুহক 2 নম্বৰী কেছ লগোৱাত উস্তাদ চৰকাৰটোৰ নামে বিজেপি। এতিয়া দিল্লীত যেতিয়া অসমীয়া মানুহ এটা যাব, বিৰোধী মানুহ এটা, মানুহটো ভয়ে ভয়ে থাকিব লাগিব। কিন্তু অৰবিন্দ কেজৰিৱাল থাকোঁতেতো সেইটো হোৱা নাছিলে অন্ততঃ। গতিকে মই ভাবোঁ যে আজিৰ দিনটোত বিজেপি জিকাটো, দিল্লীত বিজেপি জয়লাভ কৰাৰ পিছৰে পৰাই অখিল গগৈ একেবাৰে ভাগি পৰিছে আৰু লগতে কংগ্ৰেছ দলো ভাগি পৰিছে। কংগ্ৰেছ দল হওক, বিধায়ক অখিল গগৈ হওক, বিজেপিৰ বিৰুদ্ধে নানান কথা কৈ তেওঁলোকে সমালোচনা কৰিবলৈ এৰা নাই। আচলতে বিজেপি চৰকাৰখন দিল্লীত হ'ল যেতিয়া অসমতো বিজেপি চৰকাৰখনেই হ'ব। গতিকে সেইবাবে বিজেপি চৰকাৰৰ ওপৰত ক্ষোভ উজাৰিছে বিধায়ক অখিল গগৈ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিবলৈ। তেনেহ'লে আজিলৈ আহিলোঁ। ধন্যবাদ। বাই বাই। জয় অসম।